কুলি কেতেকীয়ে বিনাইছে বিহু বিহু লাগিছে এনেদৰে এহেজাৰ বিহুৱতীয়ে ঢোল পেপাৰ মাতত কঁকাল ভাগি ভাগি নাচিছে ঐতিহ্যমণ্ডিত মাণিকপুৰত থকা লক্ষ্মী মন্দিৰ প্ৰাংগণত। এহেজাৰ বিহুৱতীৰ দ্বাৰা বিহু নাচ প্ৰদৰ্শন পোন প্ৰথমবাৰৰ বাবে বঙাইগাঁও জিলাৰ মাণিকপুৰত এক ইতিহাসৰ সৃষ্টি হ'ল। সাক্ষী হৈ ৰ'ল মাণিকপুৰবাসী। এয়া দেখি আছে মাণিকপুৰৰ ঐতিহ্যমণ্ডিত লক্ষ্মী মন্দিৰ প্ৰাংগণত এহেজাৰ বিহুৱতীয়ে এনেদৰেই মুগা সাজযোৰ পিন্ধি পেলাই বিহু নাচ পৰিধান কৰিছে। সুন্দৰ এক পৰিৱেশ বিৰাজ কৰিছে। বিহু অসমীয়াৰ আয়ুস ৰেখা। যেতিয়ালৈকে অসমীয়া থাকিব তেতিয়ালৈ বিহু থাকিবই। বিহু অসমীয়া জাতিটোৰ আয়ুস ৰেখা। যেতিয়ালৈকে অসমীয়া থাকিব তেতিয়ালৈকে বিহু থাকিবই। আৰু এয়া হৈছে তাৰ এক সুন্দৰ পৰিৱেশ। বঙাইগাঁও জিলাৰ মাণিকপুৰত থকা সাংস্কৃতিক গোষ্ঠী আকাশ গোষ্ঠী, যি আকাশ গোষ্ঠীয়ে প্ৰতিটো বছৰে এনেদৰেই বিহু নাচৰ তথা ঢোল বাদন কৰ্মশালাৰ আয়োজন কৰি আহিছে। এইবাৰ ব্যতিক্ৰমৰ ৰূপত এই বছৰ বিশেষ পদক্ষেপ লৈছিলে আকাশ গোষ্ঠীয়ে। 15 দিনীয়া এই বিশেষ বিহু নাচৰ কৰ্মশালাত অংশগ্ৰহণ কৰিছিলে মাণিকপুৰ বৃহত্তৰ অঞ্চলটোৰ এহেজাৰ বিহুৱতীয়ে। আৰু জীয়ৰী বোৱাৰী সকলোৱে এনেদৰে একত্ৰিত হৈ পেলাই যোৱাকালি অৰ্থাৎ 5 বহাগ 19 এপ্ৰিলৰ দিনটোত মাণিকপুৰৰ ঐতিহ্যমণ্ডিত লক্ষ্মী মন্দিৰ প্ৰাংগণত একত্ৰিত হৈ বিহু নাচ প্ৰদৰ্শন কৰে। আৰু এই বিশেষ দিনটো সাক্ষী হৈ ৰ'ল বৃহত্তৰ মাণিকপুৰবাসী। আৰু এক প্ৰকাৰ মাণিকপুৰত পোনপ্ৰথমৰ বাবে এনেদৰে এহেজাৰ বিহুৱতীয়ে বিহু নাচ প্ৰদৰ্শন কৰাত সকলোৱে উৎফুল্লিত হৈ পৰে। ক'বলৈ গ'লে এক ইতিহাস সৃষ্টি হৈ পৰিল যোৱাকালিৰ সেই বিশেষ দিনটো। আকাশ গোষ্ঠী তথা মাণিকপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ সহযোগত এনেদৰে এহেজাৰ বিহুৱতীয়ে বিহু নাচ প্ৰদৰ্শন কৰা এই বিশেষ কাৰ্যত সকলোৱে প্ৰশংসাৰে উপচাই পেলাইছে আকাশ গোষ্ঠী তথা মাণিকপুৰ আঞ্চলিক মহাবিদ্যালয় কৰ্তৃপক্ষ।
Sana